কৃষ্ণ ৯৫ সংখ্যক যি আমাৰ এই তেজপুৰ জিলা শাখাৰ আতিথ্যত হ'বলগীয়া অধিৱেশন ভাগত আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যি শিবিৰসমূহ নিৰ্মাণ হৈ আছে, এই শিবিৰসমূহ আজি আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহ আহি আমাৰ মাজত অকণ সহায় আগবঢ়াইছে। তেওঁলোকে আমাক শ্ৰমদান কৰি দিছে, তেওঁলোকে কোনো আমাৰ পৰা হেৰি লোৱা নাই। এই সুদূৰ আমাৰ বুদুৱাটিৰ পৰা চতিয়া কিমান কিলোমিটাৰ, 15 কিলোমিটাৰ, চতিয়াৰ পৰা 15 কিলোমিটাৰ দূৰৰ পৰা আহি তেওঁলোকে আমাক সহায় কৰি সহযোগ আগবঢ়াইছে। লগতে আমাৰ এই আদিবাসী সম্প্ৰদায়ৰ মানুহো আমাৰ তাত শিবিৰ কামত নিয়োগ কৰি আছে। এই সহায়খিনি কৰাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। আমি শিবিৰ নিৰ্মাণ কমিটিৰ দ্বাৰা আমি বহুত মানে সুখী। আমি নিস্বাৰ্থভাৱে তেওঁলোকক কোনো শ্ৰমদান দিয়া হোৱা নাই। 100 মান আহিছে, 100 মান আহিছে আৰু ইফালে আদিবাসীও আহিছে প্ৰায় 80-90 জন। তেওঁলোকে ডাষ্টবিন বনাব, যিখিনি আমাৰ হেৰি বস্তু ডাষ্টবিন, আগফালে ডাষ্টবিন লাগিব যে শিবিৰৰ, এই ডাষ্টবিন বনাব। তেওঁলোকে আদিবাসীখিনিয়ে শিবিৰ বনাই আছে। ৯৫ সংখ্যক আমাৰ এই জ্যোতি বিষ্ণু যি আমাৰ এই সমন্বয় ক্ষেত্ৰত আমাৰ তেজপুৰ জিলাৰ আমাৰ এই আতিথ্যতে অধিৱেশন প্ৰস্তুত কৰি তোলা হৈছে। আপোনালোকক আমাৰ উপৰোক্ত বক্তাই ইতিমধ্যে কৈছেই। সেই উদ্দেশ্যে আমি আজি ব্ৰহ্মপুৰ আঞ্চলিক শাখাৰ তৰফৰ পৰা আমি আহি ইয়াত এই বৈকুণ্ঠপুৰীত আমি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আমাৰ সমূহ ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী সমন্বিতে সকলো আহি পেলাই আমাৰ এই বৈকুণ্ঠপুৰীত পূৰা মানে মন প্ৰাণ দি পেলাই আমাৰ যি কৰ্ম ইয়াত কৰিবলগীয়া আছে, গৃহকৰ্ম হওক বা অতিথিশালা হওক, তেওঁলোকে সম্পূৰ্ণভাৱে মন প্ৰাণ দি ইয়াত তেওঁলোকে কৰিছে। আৰু তেওঁলোকৰ আতিথ্যৰ কাৰণে আমি আই মাতৃসকলে আহি য'ত পৰিণাস্তি যি পাৰোঁ সিমানখিনি আমি সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত আপুনি দেখিছেই যথেষ্ট সংখ্যক মানুহে নিজৰ নিজৰ কৰ্মত নিয়োজিত হৈ আছে। গতিকে বহুত এটা ভাল লগা পৰিৱেশ। আমি ৬-৭ ফেব্ৰুৱাৰী, ৬-৭-৮ এই তিনিটা তাৰিখত আমাৰ জামুগুৰি, এই তেজপুৰ জিলাৰ জামুগুৰিৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যি অধিৱেশন অনুষ্ঠিত হ'ব, তালৈ আমি অসমৰ সমূহ ৰাইজক জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আমি এই স্থানৰ পৰাই আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোক আহক আৰু আমাক যাতে সেই ৰাইজসকলক আমাৰ সেৱা কৰাৰ যি মানে সুবিধাকণ দিয়ে, তাৰ বাবে আমি সমূহ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পৰা সেৱা ধৰিছোঁ, আহক আৰু আমাৰ এই বৈকুণ্ঠপুৰী এবাৰ আহি উপভোগ কৰক আৰু অধিক মানে ভাল লগা পৰিৱেশ কৰি তোলক।